2025 চনৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল এপ্ৰিল মাহৰ 30 তাৰিখৰ দিনৰ 9টাত ঘোষণা কৰিব। তোমালোকে কেনেকৈ চাব পাৰিবা ৰেজাল্ট নিজৰ মোবাইলত এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। ইতিমধ্যে অফিচিয়েল নোটিচ প্ৰকাশ কৰিছে। ৰেজাল্ট চোৱাৰ অফিচিয়েল নোটিচ আহি গ'ল। এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক সহজ পদ্ধতিত জনাই দিয়া হ'ব। নিজৰ মোবাইলতে সময়মতে ৰেজাল্ট লাভ কৰিবা। এতিয়া মই সম্পূৰ্ণ প্ৰচেছ জনাম। তোমালোকে যদি সময়মতে ৰেজাল্ট চাব বিচাৰিছে তেতিয়াহ'লে কাম কৰিবা, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাবা, লিংকত ক্লিক কৰি নিজৰ মোবাইলত চাব পাৰিবা। এতিয়া মই প্ৰচেছ জনাম, কি অফিচিয়েল নোটিচ আহিছে। ইয়াতে উল্লেখ কৰিছে ৰেজাল্ট কেনেকৈ চাব লাগে, সেই প্ৰচেছটো তোমালোকক ইয়াতে জনাই দিছে। ইয়াতে চোৱা, প্ৰথম কৈছে ৰুল, তাৰপিছত নাম্বাৰ, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰ। এইখিনি ফিল আপ কৰি তাৰপিছত তোমালোকে নিজৰ ফলাফল চাব পাৰিবা। আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে সময়মতে ৰেজাল্ট নাপায়। কাৰণটো হ'ল যিকোনো এটা ৱেবছাইট ভিজিট কৰে, তাৰপিছত ছাৰ্ভাৰ ডাউন হয়, তাৰপিছত কেণ্ডিডেট বহুত দেৰিকৈ ফলাফল লাভ কৰে। তোমালোকে যদি সময়মতে ৰেজাল্ট চাব বিচাৰিছে তেতিয়াহ'লে কাম কৰিবা, যিটো ভিডিঅ' চাইছা এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক থাকিব, লিংকত ক্লিক কৰি তোমালোকে সময়মতে নিজৰ মোবাইলত ৰেজাল্টটো চাব পাৰিবা। এতিয়া কাম কৰা, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি তোমালোকে চেক কৰি থাকা। যেতিয়া লিংক এক্টিভ হ'ব তেতিয়াই তোমালোকে ৰেজাল্ট চাব পাৰিবা। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, এতিয়াই চেক কৰা।